মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ পেডাগজিৰ এমচিকিউৰ পাৰ্ট 2। ইতিমধ্যে পেডাগজিৰ এমচিকিউ পাৰ্ট 1 আপলোড কৰা হৈ গৈছে। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে ভিডিঅ'টো চাই ল'ব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষণৰ জন্ম দিয়ে। উত্তৰটো দিছে এ ড্ৰেভাৰ, বি স্মিথ, চি আটমছ, ডি পি চি নান। উত্তৰটো হ'ব বি স্মিথ। 2 নম্বৰ কুৱেশ্যনটো হৈছে শিক্ষাদান এটা প্ৰক্ৰিয়া যিটো হ'ল এ উদ্দেশ্যধৰ্মী, বি প্ৰতীকধৰ্মী, চি বক্তৃতাধৰ্মী, ডি গোটেইকেইটা। উত্তৰটো হ'ব এ উদ্দেশ্যধৰ্মী। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ তলত দিয়া কোনটো শিক্ষাদান প্ৰক্ৰিয়াৰ লগত জড়িত নহয়? এ অবিৰত প্ৰক্ৰিয়া, বি সামাজিক প্ৰক্ৰিয়া, চি বৃত্তিমুখী প্ৰক্ৰিয়া, ডি পাৰস্পৰিক প্ৰক্ৰিয়া। উত্তৰটো হ'ব এ অবিৰত প্ৰক্ৰিয়া। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া কোনটো কথাৰ লগত সম্বন্ধ স্থাপন কৰি শিক্ষাদানৰ অৰ্থ নিৰ্ণয় কৰিবা? এ এইটো এটা উদ্দেশ্যধৰ্মী প্ৰক্ৰিয়া, বি এইটো এটা উপসমিতা প্ৰক্ৰিয়া, চি পাৰস্পৰিক ক্ৰিয়া প্ৰক্ৰিয়া, ডি উল্লেখিত সকলোবোৰ। উত্তৰটো হ'ব ডি উল্লেখিত সকলোবোৰ। মানে এইটো এটা উদ্দেশ্যধৰ্মী প্ৰক্ৰিয়াও হ'ব, এইটো এটা উপসমিত প্ৰক্ৰিয়াও হ'ব আৰু এটা পাৰস্পৰিক ক্ৰিয়া প্ৰক্ৰিয়াও হ'ব। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ শিক্ষাদান হ'ব পাৰে এ জোখ মাপৰ উৎপাদন, বি উপসমিক, চি নিদান পদ্ধতি, ডি উল্লেখিত সকলোবোৰ। উত্তৰটো হ'ব ডি উল্লেখিত সকলোবোৰ। জোখ মাপৰ উৎপাদন, উপসমিতা আৰু নিদান পদ্ধতি। 6 নম্বৰ শিক্ষাদানৰ যোগাযোগ সৃষ্টি হয় এ শিক্ষক আৰু অধ্যক্ষ, বি শিক্ষক আৰু অভিভাৱক, চি শিক্ষাৰ্থী আৰু শিক্ষক, ডি শিকাৰু আৰু অধ্যক্ষ। উত্তৰটো হ'ব চি শিক্ষাৰ্থী আৰু শিক্ষক। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয়? এ ই আৱেগিক অভাৰসাম্যতা সৃষ্টি কৰে, বি ই শ্ৰেণীকক্ষৰ শিকাৰুৰ সমস্যা দূৰ কৰে, চি ই শিকাৰুসকলৰ অসুবিধা আঁতৰ কৰে, ডি ই শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূহ শক্তিশালী কৰে। উত্তৰটো হ'ব ই আৱেগিক অভাৰসাম্যতা সৃষ্টি কৰে। এইটো সুশিক্ষাদানৰ কি নহয় বুলি কৈছে? গুণ নহয় বুলি কৈছে। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ শিক্ষকে সাধাৰণতে শিক্ষাদান কৰে এ বহুশিল্প পৰ্যায়ত, বি ত্ৰিপৰ্যায়ত, চি একক পৰ্যায়ত, ডি দ্বিপৰ্যায়ত। উত্তৰটো হ'ব ত্ৰিপৰ্যায়ত, বিটো হ'ব। 9 নম্বৰ কুৱেশ্যনটো হৈছে শিক্ষাদান হ'ল অবিৰাম যিয়ে স্মৃতি পৰ্যায়ৰ পৰা চিন্তন পৰ্যায়লৈ লৈ যায়। দুয়োটা পৰ্যায়ৰ মাজত সংযোগ ব্যৱস্থাটোক কোৱা হয় এ নৈতিক পৰ্যায়, বি সৃষ্টিশীল পৰ্যায়, চি মূল্যায়ন পৰ্যায় আৰু ডি হৈছে বোধ পৰ্যায়। উত্তৰটো হৈছে ডি। 10 নম্বৰটোলৈ আহিছোঁ নিৰাময় বা প্ৰতিকাৰক শিক্ষা দিয়া হয় এ দুৰ্বল শিক্ষাৰ্থীক, বি প্ৰতিভাৱান শিক্ষাৰ্থীক, চি পিছ পৰি থকা শিক্ষাৰ্থীক, ডি ক আৰু গ। উত্তৰটো হ'ব দুৰ্বল শিক্ষাৰ্থীক আৰু পিছ পৰি থকা শিক্ষাৰ্থীক দিয়া হয়। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ নিৰ্ণয় শিক্ষাদানৰ মৌলিক লক্ষ্য হ'ল এ শিক্ষাৰ্থীসকলৰ বিষয় সম্বন্ধীয় আসোঁৱাহ চিনাক্তকৰণ, বি শিক্ষাৰ্থীৰ
দুৰ্বলতাসমূহ উন্নত অৱস্থালৈ নিয়া চি শিক্ষাৰুসকলৰ মাজত অনুকৰণৰ উদ্যম বিকশিত কৰা ডি এটাও নহয় উত্তৰটো হৈছে এ শিক্ষাৰ্থীসকলৰ বিষয় সম্বন্ধীয় আখুৱা চিনাক্তকৰণ 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছো শিক্ষাদান প্ৰক্ৰিয়াৰ স্বাধীন পৰিৱৰ্তনশীল উপাদান কোনটো এ শিক্ষাৰ্থী বি শিক্ষক চি অধ্যক্ষ ডি পাঠ্যক্ৰম উত্তৰটো হ'ব বি শিক্ষক 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছো শিক্ষাদানৰ অআনুষ্ঠানিক ধাৰণাটোৰ প্ৰয়োজন হয় এ বিদ্যালয় এৰি যোৱা সকলৰ বাবে বি শিক্ষাৰুসকলৰ বাবে চি অশিক্ষিত সকলৰ শিক্ষিত কৰাৰ বাবে ডি ওপৰত দিয়া সকলোবোৰ উত্তৰ ডি বিদ্যালয় এৰি যোৱা সকলৰ বাবে শিক্ষাৰুসকলৰ বাবে আৰু চি অশিক্ষিত সকলক শিক্ষিত কৰাৰ বাবে হয় 14 নম্বৰ কুৱেশ্যনটো আহিছো এগৰাকী শিক্ষকৰ নিৰ্ণয় শিক্ষাদানৰ ক্ষেত্ৰত থকা মূল দায়িত্ব কি এ শিক্ষাৰুসকলক ভক্তিকৰণ আৰু আচৰণ নিৰ্ণয়কৰণ বি বৃত্তি বিশ্লেষণ কৰিবলৈ চি তথ্য সম্বন্ধিত শিক্ষাৰুৰ ব্যক্তিগত আচৰণ সংগ্ৰহ ডি ওপৰৰ সকলো উত্তৰটো হ'ব ডি ওপৰৰ সকলো 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছো শিক্ষাদানৰ নিৰাময় কাৰ্য সম্পাদন হয় এ শিক্ষাদানৰ কৌশল অধিকভাৱে ব্যৱহাৰিক কৰাৰ বাবে বি পুনৰ উৎপাদনৰ প্ৰক্ৰিয়া সংগঠিত কৰিবলৈ চি ওপৰৰ দুয়োটা ডি এটাও নহয় উত্তৰটো হৈছে চি ওপৰৰ দুয়োটা 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছো শৈক্ষিক সংগঠনক সম্বন্ধিত কৰিবলৈ শিক্ষাদান তলত দিয়া ধৰণেৰে শ্ৰেণীভুক্ত কৰিব পাৰি এ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক বা অগতানুগতিক বি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক চি আনুষ্ঠানিক আৰু অগতানুগতিক ডি ওপৰৰ এটাও নহয় উত্তৰটো হ'ব এ আনুষ্ঠানিক অনানুষ্ঠানিক আৰু অগতানুগতিক 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছো শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক অধীন উৎপাদন হিচাপে ধৰা হয় কাৰণ এ শিক্ষাৰ্থীসকলে শিক্ষকৰ উপদেশ মানি লয় বি শিক্ষকে শিক্ষাদান কৰা মতে শিক্ষাৰ্থীয়ে শিকে চি শিক্ষাৰ্থীসকলৰ ওপৰত শিক্ষকে চাপ পেলায় ডি শিক্ষকক শিক্ষাৰুৱে মুখ্য সজায় উত্তৰটো হ'ব বি শিক্ষকে শিক্ষাদান কৰা মতে শিক্ষাৰ্থীয়ে শিকে 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছো এটা শ্ৰেণীত শিক্ষাদান কৰোঁতে শিক্ষকে শিক্ষণ পৰ্যায়টো চিন্তন পৰ্যায়লৈ নিয়ম অনুসাৰে উন্নত কৰিবলৈ গ্ৰহণযোগ্য প্ৰচেষ্টা কৰা উচিত এ সাধাৰণ শিক্ষাৰ্থী বি প্ৰতিভাশালী শিক্ষাৰ্থী চি মানসিকভাৱে বাধাগ্ৰস্ত শিক্ষাৰ্থী ডি বৈষম্যহীনভাৱে সকলোকে উত্তৰ বি প্ৰতিভাৱান শিক্ষাৰ্থী 19 প্ৰকৃতিগত আধাৰত শিক্ষাদান শ্ৰেণীভুক্ত কৰা হয় এ বৰ্ণনাত্মক নিৰ্ণয়কাৰক উপশমকাৰক বি ব্যাখ্যাত্মক দৃঢ়তাসম্পন্ন বোধসম্পন্ন চি সংখ্যাত্মক আৱেগিক আৰু মনোদৈহিক ডি ওপৰৰ এটাও নহয় উত্তৰটো হ'ব এ 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছো নিৰ্ণয়াত্মক শিক্ষাদানৰ প্ৰয়োজনীয়তা আহি পৰে যেতিয়া শিক্ষাৰ্থীসকলে কিছুমান জটিল ধাৰণা অনুসৰণ কৰিবলৈ অসমৰ্থ হোৱাৰ সময়ত এটো হৈছে এ বি হৈছে কিছুমান ঘটনাৰ ব্যাখ্যা শিক্ষাৰ্থীসকলে কৰিব নোৱাৰাৰ সময়ত চি শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবলৈ অনাগ্ৰহী হোৱাৰ সময়ত ডি যদি শিক্ষাৰ্থীসকল প্ৰতিভাশালী হয় উত্তৰটো হ'ব এ শিক্ষাৰ্থীসকলে কিছুমান জটিল ধাৰণাক অনুসৰণ কৰিবলৈ অসমৰ্থ হোৱাৰ সময়ত 21 নম্বৰ কুৱেশ্যনটোলৈ আহিছো শিক্ষাবিদ গৰ্জনৰ মতে
শিক্ষাদানৰ মনোবৈজ্ঞিক শক্তিসমূহ এ আচৰণ পৰিৱৰ্তন কৰিবলৈ শক্তিসমূহ বি সংখ্যাত্মক শক্তিসমূহ চি শিক্ষণ অৱস্থাসমূহ পৰিৱৰ্তন কৰাৰ শক্তিসমূহ ডি ওপৰৰ সকলোবোৰ উত্তৰ হ'ব ওপৰৰ সকলোবোৰ 22 নম্বৰ কোৱেশ্চনটো আহিছো মুখে মুখে শিক্ষণ অধিকভাৱে ব্যৱহৃত হয় বিজ্ঞান শিক্ষাদান ভাষা শিক্ষাদান চিত্ৰাংকন শিক্ষাদান নে ডি এটাও নহয় উত্তৰ বি ভাষা শিক্ষাদান 23 নম্বৰ কোৱেশ্চনটো আহিছো শিক্ষাদানৰ পৰ্যায় হ'ল এ পাক প্ৰস্তুতিৰ অৱস্থা বি পাৰস্পৰিক ক্ৰিয়া অৱস্থা চি উত্তৰ শিক্ষাদান প্ৰস্তুতিৰ অৱস্থা ডি ওপৰৰ সকলো উত্তৰটো হ'ব ওপৰৰ সকলো 24 নম্বৰ কোৱেশ্চনটো আহিছো ৰবাৰ্ট গৰ্জনে মতে শিক্ষণ অৱস্থাটোৰ মুখ্য ধৰণ হ'ল 6টা 9টা 7টা নে 10টা উত্তৰটো হ'ব 6টা 25 নম্বৰ কোৱেশ্চনটো আহিছো শিক্ষা গ্ৰহণৰ বৈশিষ্ট্য এ শিক্ষা গ্ৰহণ বিকাশ প্ৰক্ৰিয়া বি শিক্ষা গ্ৰহণ সমাযোজন প্ৰক্ৰিয়া শিক্ষা গ্ৰহণ উদ্দেশ্যপূৰ্ণ ডি শিক্ষা গ্ৰহণ উল্লেখিত সকলোবোৰ উত্তৰটো হ'ব উল্লেখিত সকলোবোৰ শিক্ষা গ্ৰহণ বিকাশ প্ৰক্ৰিয়া শিক্ষা গ্ৰহণ সমাযোজন প্ৰক্ৰিয়া শিক্ষা গ্ৰহণ উদ্দেশ্যপূৰ্ণ এটা প্ৰক্ৰিয়া বন্ধু বান্ধৱীসকল যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ